নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ৰূপালীছ ডায়েৰীলৈ স্বাগতম জনাইছোঁ। আজি 19 অক্টোবৰ 2025 বৰপেটা ৰোড লেখিকা সমাৰোহ সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আজি অনুষ্ঠিত হৈছে শংকৰদেৱ শিশু নিকেতনত। এয়া আমি সকলো একগোট হৈছোঁ। পতাকা উত্তোলনৰ পিছতেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ এয়া শ্ৰদ্ধা নিবেদন কৰা হৈছে। বৰপেটা ৰোড লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়া সদস্য সকলোৱে এয়া শ্ৰদ্ধা নিবেদন কৰিছে। লগতে অতিথিবৃন্দয়ো এয়া শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছতেই এয়া কবিতা আবৃত্তিৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। কবিতা আবৃত্তি প্ৰতিযোগিতা দুটা শাখাত ক ৰূপান্তৰী ৰূপ পায় নৱতম সৃষ্টিৰ সদিতা জনতাৰ হৃদয়ত মোৰ সোণোৱালীৰে মই কিন্তু বিশ্বকে নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অমিনে। বৰপেটা ৰোড লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলৰ ৰচিত গ্ৰন্থ প্ৰদৰ্শনী। কাৰ্যকৰ্তা আৰু বেয়া পোৱা নাই, মই বেছিকৈ ক'ব মন নাছিল, গতিকে এইটো এটা সহজ বুলি ভাবিছোঁ, সেইকাৰণে ধন্যবাদো দিছোঁ আপোনালোকক। লগতে কামটো কৰাৰ প্ৰতি মই আগতে গম পাইছোঁ যে মানে হাতে লিখা বুলিয়ে ক'ব পাৰি, যিখিনি কৰে যে প্ৰিণ্ট কৰি মানে সংখ্যা ভৰাই ৰাইজক বিলাব নোৱাৰিব, আপোনালোকে নিজেই পঢ়িব লাগিব। কিন্তু এইটোৰ এটা কথা আছে, কাৰণ আলোচনী এখন ওলোৱা বহুখিনি কথা আৰু এই কথা প্ৰয়োজনীয় কথাখিনি যেতিয়া হাতত থাকে তেনেহ'লে এনেকৈ উলিয়াই কৰিবলৈ লগা এনেকৈ উলিয়াই গ'লে আপোনালোকে যোৱা 2 বছৰৰ যি সাহিত্য চৰ্চা আপোনালোকে সেইতে ৰাখিব পাৰিব। গতিকে মই আলোচনীখন 2 বছৰত গ'ল বুলি ঘোষণা কৰিলোঁ। এই হাত চাপৰি বজাই ইয়াৰ শুভ উদ্বোধন কৰায়। শ্ৰোতশ্ৰী নামটো বৰ সুন্দৰ হৈছে, এই ক'তো গৈ নাযায়, সদায় গৈ থাকিব, বৰদৈতৰ দৰে গৈ থাকিব আৰু বৰপেটা ৰোডৰ মহিলাসকলৰ সৃষ্টি ই বহন কৰি থাকিব। দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ বৰপেটা ৰোড শাখাৰ লেখিকা সমাৰোহ সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ মুখপাত্ৰ 19 অক্টোবৰ 2025 সম্পাদনা সভাপতি ৰূপালী পাঠক চৌধুৰী, সম্পাদক ৰবিতা দাস। কিতাপখন আলোচনীখন উচৰ্গা কৰিছে আমাৰ ইয়াৰ
আপোন জুবিন গাৰ্গ ভাল কথা হৈছে এই সময়ৰ আহ্বানত যিটো কৰা হৈছে শ্ৰোতাশ্ৰী সম্পাদনা উপদেশা মণ্ডলী মালতী দাস প্ৰভা দেৱী স্বপ্না দেৱী দাস সভাপতি ৰূপালী ঘটক চৌধুৰী উপসভাপতি ৰূপা দাস সম্পাদক ললিতা দাস সদস্য দীপিকা চৌধুৰী দাস ৰূপালী নেওগ বৰা ৰূপাঞ্জলি অধিকাৰী ঋতুমণি ডেকা বন্দিতা বৰ্মন পত্ৰিকা সম্পাদিকাৰ সূচীপত্ৰত আছে গ্ৰন্থ সমালোচনা টকা তাত আছে প্ৰবন্ধ সম্ভাৰ জুবিন গাৰ্গ এক অবিস্মৰণীয় সত্তা ললিতা দাস অপবিজ্ঞানৰ আঁৰৰ বিজ্ঞান আৰু নাৰী কৃষ্ণা শৰ্মা নাহৰ আৰু মূল কিছু পৰিমাণ ৰুণুমণি দাস বৰপেটা কিচাগীত মালতী দাস কবিতাৰ কলনী কপুৰৰ দৰে তুমি ৰূপালী চৌধুৰী তুমি সভাৰ বাটেৰে প্ৰভা দেৱী এজাক ধুমুহা ৰূপালী নেওগ বৰা পূৰ্ণ চন্দ্ৰমা আৰতী তালুকদাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৰূপাঞ্জলি অধিকাৰী ফাগুন পাপৰি গোস্বামী ৰাজীৱ কবিতা বন্দিতা লহৰ মনোবল তপতী বিশ্বাস কৰ্মকাৰ জুবিন মূল কবিতা গল্পগোচৰ জীৱনৰ ৰং ৰত্না অধিকাৰী আচুৰ প্ৰমিতা দাস আত্মহত্যা দীপিকা চৌধুৰী দাস শংকৰদেৱ শিশু নিকেতন বৰপেটাৰ আৰু ইয়াত উপবিষ্ট শ্ৰদ্ধাৰ ৰাইজ আৰু মৰমৰ ভাইটি ভণ্টিসকল কবিতা বুলি ক'বলৈ গ'লে আচলতে আমাৰ এটা স্বকীয় অনুভূতি বাইদেউসকলে কোৱাৰ দৰে